ক্লাবৰ তৰফৰ পৰা মই আমাৰ সাংবাদিক বন্ধুসকলক এটাই গাবলৈ দিছোঁ, অনুৰোধ কৰিছোঁ। মায়াবী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিনা গোপনে আহি হিনাৰ কোণ তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা প্ৰতিজন মানুহে আহি আমাক কৈছে তেখেতসকলে জুবিনক জীয়াই আৰু আমাৰ পৰিয়ালটোৱে এই সময়ত সকলোকে ধন্যবাদ জনাইছোঁৱে, লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেখেতক জুবিনৰ যিটো মেছেজ যি কাৰণে সি আজি জীয়াই আছিল সেই বস্তুবিলাক যাতে সকলোৱে উপলব্ধি কৰে। He fought for a new society, free society. Free মানে এনেকুৱা নহয়, ৰুললেছ বা এনেকুৱা নহয়, এখন উচ্চ স্তৰৰ ছ'চাইটি য'ত চিন্তাবিলাক বহল হয়, নেৰ' নহয়। আৰু সেইকাৰণে সি চব কৰিছিল। মোক কৈছিল কেতিয়াবা তোৰ পৰা মই কৰি যাম কাম কৰি, চিন্তা নহয়, আমি ঘৰত স্বাস্থ্যৰ যত্ন ল'বি। মই চিন্তা নকৰিবা, মোক হেভ এনাফ ষ্ট্ৰেংথ কি কয় কৈ যাব, ধুমধাম কৰ। আৰু কামেই চিনি পালে কি মই ইমান তহঁত গুচি আহিবি শিৱসাগৰলৈ, মই শিৱসাগৰ কিন্তু ইমান তই যাব নোৱাৰিবি, দুইটা গুচি আহিবি, অকণমান ৰেষ্ট লাগে। কিন্তু হি ডিড নেভাৰ গেট দ্যাট ৰেষ্ট। কামেই কৰি থাকিলে নগৰ। আপুনি যিকোনো মানুহে যদি তাৰ ডিটেইলছ কৈ যাওক বহুত কথা কামনত ভাগৰি পৰিব। এদিন এই ডিজি মিউজিক নে আমাৰ জোনালীত এটা ষ্টুডিঅ' আছে, মই দাদাৰ ঘৰলৈ গ'লোঁ, জুবিন বোলে ষ্টুডিঅ'ত আছে। মই বোলো যাওঁচোন কি কৰে ৰাতিপুৱা আহে, মই অতি ৰাতিপুৱা আহে গৈ তেতিয়া ডিচেম্বৰ মাহৰ অতি ঠাণ্ডা মই আঢ়ৈটা তিনিটাত গৈ ষ্টুডিঅ'ত আছোঁ। সি অকল নাইট ৱাটচমেনটো আছে, অকলে কাম কৰা কাম নাই, সি এবজৰ্ব ইন হিজ ৱাৰ্ক। মই আৰু ৰ'ব পৰা নাই। মই বোলো অকলে তই কি কৈছ ইমান তুমি দিলে আহিলা মোক কৈছা ইমান হেৰি। মই বোলে নাই, মই গানকেইটা কৰিব লাগিব, কাইলৈৰ পৰা ষ্টুডিঅ' বেলেগৰ মোক আছে, মই 3টা গান বনাই যাম আজি। তেওঁ বাসগৃহ আছিল, য'ত সাংবাদিকবিলাক চবেই খাইছিলোঁ, কি ফটোগ্ৰাফাৰ কি চবৰে নজৰ আহিছে। আমাৰ চিম্পল নাই, চোলা এটা পিন্ধিছে, ওপৰত টুপিটো সদায় থাকে, ইয়াতে হাত কটা এটা গেঞ্জি পিন্ধি চবেই কি খাইছে নাখাইছে, মাজেৰে এই পোহা ৰাজহাঁহ চীনা হাঁহ পাতি হাঁহবোৰ চব ঘূৰি আছে, চাই খুব ভাল লাগিছে যে মাত্ৰ ইমান নেচাৰেল, ইমান অসাধাৰণ ব্যক্তিত্ব। মোৰ ছোৱালী সুধিছে কেন্দ্ৰীয় বিদ্যালয়ত পৰহি দিনা অনুষ্ঠান আছিলে, আপোনালোকে বিশ্বাস নকৰিব। কৈছে মা কেতিয়া যাবা তুমি? মই ছোৱালীক কেতিয়াও নাম ধৰি নামাৰ, মা বুলি বহুত কথা আছে নকৰিব। কৈছে মা এনেকুৱা অনুষ্ঠান আছে বাবা মই যোৱা, মই যাবলৈ যোৱা নালাগে, আমাৰ চব কেন্দ্ৰীয় বিদ্যালয়ত যিমান এক্স ষ্টুডেণ্ট আছে চব আহিব। তাত ইণ্টাৰেষ্টিংলি আছো এজন ভাইচ প্ৰেচিডেণ্ট ল'ৰাটো আছে, মই নাম নকওঁ।